নাই নাই নে কৰি থৈছো আৰু ৰাতিৰ ভিডিঅ' আকাশখন ইয়াত যেনেকুৱা লাগিছে নহয় ইমান ধুনীয়া Hello everyone. দি দিয়া চবকে এইটো দাইল আৰু এইটো কি হয় বাকী কেইটা এইটো আপোনালোকৰ ঘৰ নেকি হেৰি নহয় আপোনালোকৰ ঘৰটো কেতিয়া বনালে আপোনালোকে দিন হ'ল ন ভাল লাগিছে ঘৰটো থেংক ইউ এটা কওক আকৌ মোক Thank you. আমাৰ ভিতৰটো দেখুৱাই দিছো ৰব ভিতৰটো চামগৈ ৰব ব'লা চাবিটো লগাই বৰ ধুনীয়া দেই এফালে ফুলৰ টাব ৰাখিছে বৰ ধুনীয়া লাগিছে আপোনালোকৰ ঘৰটো এই জেগাডোখৰ কি বুলি কয় এই জেগাটো জুলিয়াজান নামঘৰ এইডোখৰ নামদফা বুলিহে পাইছো যে মই এইটো আমাৰ ৰুমটো বা বৰ ধুনীয়া ঘৰ দেই আপোনালোকৰ এইটো এইগৰাকী আপোনালোকৰ কেয়াৰ টেকাৰ নেকি ঘৰৰ কাম বনবিলাক কৰি দিয়ে নে ভালকে মাহে কিমানকে লয় 10,000 মান লয় বহুত লয় মানুহজনী চাই বেছি লৈছে আপোনালোকে অকণমান কমাই দিব দেই ইমান দামী মানুহ ৰাখিছে বা বৰ ধুনীয়া লাগিছে আৰু এইবোৰ ফ্ল'ৰটো কিহৰ হয় আপোনালোকৰ এইটো এইবিলাক চব কাঠ এইবিলাক কাঠ ন আপোনালোকৰ ডাষ্টবিনো আছে আমাৰ ঘৰত ডাষ্টবিন নাইচোন ভাল লাগিছে ন এইটো আমাৰ ঘৰ নহয় এইটো আমাৰ ঘৰ নহয় হ'ব হ'লেই হ'ল আৰু আমাৰতো এইটোহে ঘৰটো মই লোকৰ ঘৰ এটাকে দেখাইছো এইটো আমাৰ ঘৰ বুলি এইটো আমাৰ ঘৰ ইমান ধুনীয়াকৈ মই ফুল ৰুই থৈছো মইতো মোৰ ফ্ৰেণ্ডৰ ঘৰ কৈ দে তই আমাৰ ঘৰলৈ আহিছে নি ফুল চুৰ কৰিছা নেকি ঐ সেইবোৰ নকৰিবি ভুলতো আমাৰ ঘৰৰ পৰা এইটো হৈছে আমাৰ আজি আমি আহি পালোহি নামদফা জাংগল কেম্পত এইকেইটা কটেজ এই কটেজ কেইটাতে আমি আছো অৱশ্যে আমি কালি ৰাতিয়ে পালোহি ৰাতি ব্লগ কেনেকৈ বনায় ইমান প্ৰায় 6 মান বজাত পাইছোহি তেতিয়ালৈ আন্ধাৰ হৈছিলে আৰু বতৰটো অলপ ডাৱৰীয়া বহুত বতাহ মাৰি আছিলে গতিকে আমি বাহিৰত ওলোৱাৰ কথা ভাবিবই নোৱাৰিলোঁ যিহেতু কণ ল'ৰা ছোৱালীকেইটা লৈ গৈছিলোঁ সেয়ে আমি কটেজৰ ভিতৰতে থাকিলোঁ ৰাতিটো এতিয়া এই ৰাতিপুৱাহে ওলাই আহিলোঁ ওলাই আহি কটেজৰ বাহিৰখিনি চাইছোঁ আমি গোটেই জাংগল কেম্প বুলি তেওঁলোকে যিটো নাম দিছে সেই জাংগল কেম্পটো আমি চাইছোঁ পৰিৱেশটো ইমানেই ধুনীয়া মানে মই সেইটো ভাষাৰে বুজাব নোৱাৰিম কিমান ধুনীয়া চাৰিওফালে ফুল গছ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ একো পলিউশ্যন নাই ইয়াত আমি যিহেতু নগৰ অঞ্চলত বসবাস কৰোঁ তাত ইমানেই পলিউশ্যন কিন্তু ইয়াত পলিউশ্যন বোলা বস্তুটো মানে হয়তো নাই মোৰ তেনেকুৱা যেন অনুভৱ হ'ল ইমানেই ধুনীয়া আৰু কটেজকেইটাও ইমান ধুনীয়া মোক আটাইতকৈ আকৰ্ষিত কৰা কথাটো আছিলে যে চাৰিওফালে বগৰী গছ ইমানেই বগৰী গছ আৰু ডাল ভৰি ভৰি বগৰী লাগি আছে আৰু তাত বগৰী পাৰিব সকলোৱে পাৰে যিয়ে যায় তালৈ যায় সেই বগৰী নিজৰ ইচ্ছামতে পাৰি পেলাই লৈও আহিব পাৰে মই সেই বগৰী পৰাত লাগি গ'লোঁ ইমান ধুনীয়া খাবলৈও তাৰমানে ইমান ভাল নহয় বগৰীকেইটা আৰু আমাৰ ইহঁতেও লাগি গ'ল বগৰী পৰাত মোকে দেখি সিহঁতেও লাঠি দুডালমান লৈ পেলাই বগৰী পাৰিবলৈ লাগিছে ওপৰত থাকি আহিলেহি লাঠিডাল থাকি আহিলে ওপৰত ইমানখিনি পালোঁ আৰু লাঠি পিছা এনেকে
বগৰী পলথিঙা দেখা দেখাই দিয়া কিমান বগৰী ইয়াত আছে ইয়াত ইয়াতে পলথিন পালো বগৰী এগাল আছে আমি ক'ত আছো সেইটো কৈ দিয়া আমি এতিয়া অৰুণাচলত আছো অৰুণাচল ঘাটত নেজানো বগৰী ডাল ভৰি ভৰি লাগি আছে ইমানেই বগৰী তলত এনেই পৰি আছে এগাল বগৰী এই ছোৱালীজনী দেখিছে এই ছোৱালীজনীয়ে বগৰী পাৰি আছে এই ছোৱালীজনীৰ নামটো হৈছে ধুনু নে দুঠি আৰু এই ল'ৰাটোৰ নাম হৈছে আমাৰ ভেৰি ভেৰি গুড বয় দাৰ্শিল হেণ্ডিক কেইটা পালা দুটা দিয়া 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 মোক দিয়া 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 অঁ যোৱা আকৌ যোৱা যেনে হ'লেও বৰষুণ যে দিয়া নাই সেইটোৱে ধন্যবাদ আৰু ন ওলাই যাই আহিব পাৰিছোঁ অঁ সেইজোপালৈ নগ'লেও হ'ব এইজোপাত বহুত লাগি আছে ভিডিঅ' কৰি চাই ভাল লাগিছে ন এইখন মেখেলা পিন্ধাতকে ছাৰহে হৈছে এইটো চুই চালে বুজিবা বুকুৰে ভিতৰত কিহৰে খহনীয়া আহি যোৱা দেখিবলৈ বহুত ধুনীয়া চাহপাতখিনি আমি এখন মেইন ৰাস্তা নিচিনা লাগিছে নে বিজয়নগৰলৈ যোৱা মেইন ৰাস্তা আগতে হয় নাই লাগে নাই অলপ সিংফোন ভিলেজলৈ যোৱা লাগিছে বাৰু অঁ এইটোৱে হয় জিৰ' ৰাস্তাটো